নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনাক সকলোকে স্বাগতম জনালোঁ। এডিআৰই গ্ৰেড 4ৰ বাবে আমি ইয়াৰ আগতে আসাম হিষ্ট্ৰী পাৰ্ট 1 লৈ আহিছিলোঁ। মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট 2টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত মোষ্ট ৰিপিটেড আৰু মোষ্ট কমন কুৱেশ্যনকেইটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ৰিভিজনৰ বাবে এই ভিডিঅ'টো ব্যৱহাৰ কৰিব পাৰে। যিসকলে পাৰ্ট 1টো চোৱা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, আপোনালোকে গৈ চাই ল'ব পাৰে। চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল? অসমীয়া নেতাজন আছিল মণিৰাম দেৱান। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো, মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল 1858ত। 1858ত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি? অসমৰ আটাইতকৈ ওখ মন্দিৰটো হ'ল শিৱদৌল। মানৰ সেনাক অসম আমন্ত্ৰণ কৰিবলৈ অনা আহোম বৰফুকনজন কোন আছিল? আহোম বৰফুকনজন আছিল বদন বৰফুকন। বদন বৰফুকনে মানক অসমলৈ আনিছিল। আহকচোন পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। 1942 চনৰ আন্দোলনত গহপুৰৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন আছিল? সেই কিশোৰীগৰাকী আছিল কনকলতা বৰুৱা। 1942 চনত কনকলতা বৰুৱাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন আছিল? সেই যুৱকজন আছিল মুকুন্দ কাকতি। 1942 চনত আন্দোলনত বহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন আছিল? বহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী আছিল ভোগেশ্বৰী ফুকনি। এই 1942 চনত কোনটো আন্দোলন হৈছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিলোঁ। 1942 চনত কি আন্দোলন হৈছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰি সংঘৰ্ষক 1961 চনত মৃত্যু হোৱা ইংৰাজ বিষয়া কোন আছিল? ইংৰাজ বিষয়া আছিলে লেফটেনেণ্ট ছিংগাৰ। 1861ত যিজন অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিত সংঘটিত হৈছিল, সেই কৃষক বিদ্ৰোহত বিদ্ৰোহীসকলে কাক মাৰিছিলে? লেফটেনেণ্ট ছিংগাৰক। পৰৱৰ্তী প্ৰশ্নটো, ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমানজন আছিল? 54জন আছিল বা 54জন আছিল মৃত্যু হোৱা কৃষকৰ সংখ্যা। পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? 1894 হৈছিলে পথৰুঘাটৰ ৰণ। ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে? পুৰুষোত্তম বিদ্যানিধিয়ে ৰত্নমালা কিতাপখন ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো, কিমান চনত চুতীয়া ৰাজ্য স্থাপন কৰা হৈছিল? 1189ত চুতীয়া ৰাজ্য স্থাপন কৰা হৈছিল। কিমান চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল? 1935 চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল। কিমান চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন হৈছিল? পাণ্ডুত অধিৱেশন হৈছিলে 1926 চনত। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? বিখ্যাত কাৰেংঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 1769ত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল? মোৱামৰীয়াসকলে ৰামাকান্তক ৰজা পাতিছিল 1769ত। 1769 চনত ৰামাকান্তক ৰজা পাতিছিল মোৱামৰীয়াসকলে। কোন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে? মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে চুটিনফা। চুটিনফাৰ অন্য নাম আছে শৰণীয়া ৰজা, ভগনীয়া ৰজা, এনেবোৰ নাম তেখেতৰ আছে। তেখেতৰ দিনতে মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কোন আহোম ৰজাক ল'ৰা ৰজা বুলি কোৱা হয়? ৰামধ্বজ সিংহক ল'ৰা ৰজা বুলি কোৱা হয়। ল'ৰা ৰজাৰ অন্য এটা নাম হৈ গ'ল কি? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিলোঁ। লালুকখোলা বৰফুকনে কোনে হত্যা কৰিছিল? লালুকখোলা বৰফুকনক ভূটাই ডেকাই হত্যা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নামটো কি আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নামটো আছিল চুখ্ৰামফা। আৰু এই স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিল আৰু তেখেত গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিল। অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি কোৱা হয়? অসম বুৰঞ্জীত চুৰামফাক ভগা ৰজা বুলি কোৱা হয়। আহোম ৰজা চুৰামলা হিন্দুৰ নামটো কি আছিল? এইটো চুৰামলা হ'ব নালাগিছিল, এইটো হ'ব লাগিছিল চুতামলা হ'ব লাগিছিল। চুতামলা জয়ধ্বজ সিংহ, যি শৰণীয়া বা ভগনীয়া ৰজা বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো, কোনজন আহোম ৰজাই বৰবৰুৱা পদ উলিয়াইছিল? বৰবৰুৱা পদটো চুচেনফা বা প্ৰতাপ সিংহই বৰবৰুৱাৰ পদটো সৃষ্টি কৰিছিল। কিমান চনত ইংৰাজসকলে অসমত শাসনভাৰ গ্ৰহণ কৰে? 1826 চনত ইংৰাজসকলে অসমত শাসনভাৰ গ্ৰহণ কৰে। আৰু 1826 চনত কি চুক্তিৰ ফলত এই শাসনভাৰ গ্ৰহণ কৰিছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা ৰাখিলোঁ। কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে। সেই সময়ৰ অসমৰ ৰজা বা আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে বৰ্তমান যোৰহাটত আছে এটো আমি সকলোৱে জানো স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ মুখ্যমন্ত্ৰী অসমৰ পৰা প্ৰথম কোন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে অলংকিত হৈছিল ফখৰুদ্দিন আলী আহমেদ দেৱ ভাৰতৰ পৰা অসমৰ পৰা অলংকিত হোৱা প্ৰথম গৰাকী কি ৰাষ্ট্ৰপতি কোচ ৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল কোচ ৰজা মল্লদেৱে মহাৰাজ নৰনাৰায়ণ নাম গ্ৰহণ কৰিছিল আৰু এই নৰনাৰায়ণে কোচৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা আছিল তেখেতৰ সেনাপতিৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব বুলি আশা ৰাখিলোঁ অসমৰ কাক লোকপ্ৰিয় বুলি কোৱা হয় অলৰেডি মই কৈ আছিল গোপীনাথ বৰদলৈ দেৱক লোকপ্ৰিয় বুলি কোৱা হয় আৰু তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ কেই নম্বৰ গৰাকী বা কেই নম্বৰ ক্ৰমাংকৰ মুখ্যমন্ত্ৰী আপোনালোকে কমেন্ট সেকশনত জনাব শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি কোন আছিল শৰাইঘাট যুদ্ধত আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন শাসকৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ হৈছিল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং বাৰ্মা তাৰ পাছতে ইংৰাজে অসমত শাসন কৰিবলৈ আৰম্ভ কৰিছিল 1826 চনত এই চুক্তি স্বাক্ষৰ হৈছিল অসমত ব্ৰিটিছ বিৰুদ্ধে প্ৰথম কৃষি বিদ্ৰোহটো কি হৈছিল ফুলগুৰি ধোৱা কোন চনত মুৱামৰীয়া বিদ্ৰোহ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল 1769 বা 1769 চনত প্ৰথম পৰ্যায়ৰ মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল এটো মোস্ট কমন কোৱেশ্চন 1861 বা 1861 চনত প্ৰথমে ফুলগুৰি বিদ্ৰোহ আৰম্ভ হৈছিল বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ কোন গৰাকীয়ে অংশগ্ৰহণ কৰিছিল বিখ্যাত দাণ্ডি মাৰ্চত লীলাধৰ বৰুৱাই অসমৰ ফালৰ পৰা অংশগ্ৰহণ কৰিছিল এটো মোস্ট কমন কোৱেশ্চন আপোনালোকে নোট কৰি যাব ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল 15 আগষ্ট 1985 বা 1985 চনত ঐতিহাসিক অসম চুক্তি আসাম একৰ্ড স্বাক্ষৰিত হৈছিল ইন হুইচ ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ was born শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল 1449 চনত শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱক লৈ এটা নহয় এটা প্ৰশ্ন প্ৰতিখন পেপাৰতে ৰিপিট হোৱা দেখা গৈছে আপোনালোকে এটা গতিকে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে ভালদৰে চাই যাব আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল আহোমৰ প্ৰথম বৰবৰুৱা আছিল মুমাই তামুলী বৰবৰুৱা 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিছিল মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিছিল ঠিক আছে না প্ৰহ্লাদ চৰিত কিতাপখন কোনে লিখিছিল প্ৰহ্লাদ চৰিত কিতাপখন লিখিছিল হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত কিতাপখন লিখিছিল শংকৰদেৱে কোন ঠাইত প্ৰথমে নামঘৰ স্থাপন কৰিছিল বৰদোৱাত তেখেতে পোন প্ৰথমে নামঘৰ স্থাপন কৰিছিল আৰু আপোনালোকক এতিয়াও কৈছো শংকৰদেৱ আৰু মাধৱদেৱক লৈ এটা নহয় এটা প্ৰশ্ন আহিবই গতিকে শংকৰদেৱ আৰু মাধৱদেৱক লৈ ভালদৰে তথ্যসমূহ চাই যাব গতিকে আজিলৈ ইমানেই আপোনালোকে যদি আমাৰ ভিডিঅটো ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব লগতে ইয়াৰ আসাম হিষ্ট্ৰী বাদে বেলেগ টপিক কিটাৰো যদি আপোনালোকৰ কোৱেশ্চন এনসাৰ লাগে আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব আমি আপোনালোকক ভিডিঅ' প্ৰভাইড কৰিম ধন্যবাদ জয় অসম